हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি শিক্ষা বিভাগৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল আহক আজিৰ মূল বিষয়টোলৈ। ODL মোডত KKHSOU অর্থাৎ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ অধীনত যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী লৈছে তেনেহলে আপোনালোকৰ বাবে হ'ব এইটো এটি ভাল খবৰ। তো আপোনালোকৰ যেটো সাৰ্টিফিকেট যেটো অৰিজিনাল সাৰ্টিফিকেট ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিব সেই ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা অৰিজিনাল সাৰ্টিফিকেট প্ৰথমতে বহু সিস্টেমৰ মাধ্যমেৰে আপোনালোকে ড্ৰাফট কাটি তাৰ পিছত এপ্লিকেশন জমা দি পেলাই লব লাগিছিল কিন্তু বৰ্তমানে এটা সহজ উপায় দিছে আপোনালোক অনলাইন যোগে আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে এটো পাবলৈ সক্ষম হ'ব। তো অতি সহজে মাত্ৰ 535 টকা এটা পেমেন্ট কৰি দি পেলাই দুটা সিস্টেমত আহিব পাৰে। আপুনি হাতত লব পাৰে ৰিসিপ্ট যেটো আপোনাৰ সাৰ্টিফিকেটৰ ৰিসিপ্ট আপুনি নিজে হাতেও কৰিব পাৰে নাইবা আপোনাৰ পোষ্ট অফিচৰ এড্ৰেছৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। এই দুটা অপচনৰ মাজত আপুনি যেটো চুজ কৰিব হেতু সিস্টেমতে আপোনাক পঠাই দিয়া হ'ব। তো বন্ধুসকল তো কথাটো হল যে এই যেটো সাৰ্টিফিকেট যিখিনি পাব এইখিনি কৰিব যাওতে আপোনাৰ কি কি প্ৰয়োজনীয়তা আছে কথাখিনি আলোচনা কৰিম। 2023 চনৰ 31 ডিসেম্বৰৰ আগত আপোনাৰ কমপ্লিট হৈছে আপুনি পোষ্ট গ্ৰেজুৱেচন কোৰ্ছে কৰক আৰু গ্ৰেজুৱেচন কোৰ্ছে কৰক যদি আপোনাৰ 31 ডিসেম্বৰ 2023 চনৰ 31 ডিসেম্বৰৰ আগত যদি আপোনাৰ কমপ্লিট হৈছে তেনেহলে আপুনি আবেদন কৰাৰ কাৰণে এলিজিবল হ'ব। আৰু দ্বিতীয়তে কথা হল যে আপোনাৰ 535 টকাৰ এটা পেমেন্ট কৰিব লাগিব অনলাইন পেমেন্ট যেটো আপুনি নেট বেংকিং বা ডেবিট কাৰ্ড বা আপোনাৰ যিকোনো ধৰণৰ ইউপিআই ৰ জৰিয়তেও আপুনি পেমেন্ট কৰিব পাৰিব। তো এই দুটা কাম কৰিব লাগিব আৰু ডকুমেন্টস আপলোড কৰিব লাগিব আপোনাৰ অনলি লাষ্ট যেটো আপোনাৰ ফাইনাল মাৰ্কশিট আছিল ফাইনাল মাৰ্কশিটটো আপুনি আপলোড কৰিব লাগিব লগতে অসমীয়া যেটো সিগনেচাৰটো আপুনি আপলোড কৰিব লাগিব। আপুনি ফাৰ্স্ট টাইম এটা একাউন্ট ক্ৰিয়েট কৰিব লাগিব যেটো হল আপোনাৰ যেটো এনৰোলমেন্ট নম্বৰ থাকিব সেই এনৰোলমেন্ট নম্বৰ আপোনাৰ ইমেইল আইডি ফোন নম্বৰ এইবিলাক দি পেলাই আপুনি এটা ক্ৰিয়েট কৰিব লাগিব আপোনাৰ এটা একাউন্ট তাৰ পিছত বাকিখিনি স্টেপ বাই স্টেপ কৰিব পাৰিব। তো এইখিনি কাম কৰিলে অতি সহজতে আপুনি আপোনাৰ যেটো ডকুমেন্টস মানে আপোনাৰ যেটো অৰিজিনাল সাৰ্টিফিকেট গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন হেতু আপুনি আপোনাৰ ঘৰতে পাই যাব। তো বন্ধুসকল যদি আপুনি বিচাৰে যে কিবা অসুবিধা যদি পায় আপুনি যদি কমেন্ট কৰে যে নিশ্চয় আমি সম্পূৰ্ণ প্ৰসেছটো দেখাই দিবলৈ চেষ্টা কৰিম এটা ফুল টিউটোৰিয়েল ভিডিও যদি আপুনি বিচাৰে তেনেহলে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰিব যে সম্পূৰ্ণ প্ৰসেছটো আসলতে কি তেনেহলে আমি ভিডিও আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো যদি ভিডিওটো ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।